অসমত থকা আমাৰ বহুতেই শ্ৰী সূৰ্য পাহাৰৰ ইতিহাস আৰু ঐতিহ্যৰ বিষয়ে হয়তো অৱগত নহয়। শ্ৰী সূৰ্য পাহাৰক উত্তৰ পূবৰ অজন্তা ইলোৰা দ্বিতীয় কাশীধাম হিচাপে অভিহিত কৰা হৈছে। এই মহাপীঠখন হিন্দু, বৌদ্ধ আৰু জৈন এই তিনিটা ধৰ্মৰে উমৈহতীয়া তীৰ্থস্থান ৰূপে গণ্য কৰা হয়। এই মহাপীঠ স্থানখন গোৱালপাৰা চহৰৰ পূব দিশত অৱস্থিত। ভাৰতবৰ্ষত জন্ম লোৱা সকলো দৰ্শন, সকলো ভাৰতীয় পৰম্পৰা আমাৰ নিজৰ পৰম্পৰা। সেইবাবে আমি আমাৰ ইতিহাসৰ বিষয়ে জনাটো বহুত প্ৰয়োজনীয়। এই জ্ঞানৰ দ্বাৰা আলোকিত হৈ আমি প্ৰাচীন দিনৰ সমৃদ্ধিৰ সৈতে চিনাকি হওঁ। সেই পৰিচয়ে আমাক ভৱিষ্যতৰ দিশে গৌৰৱেৰে আগুৱাই যাবলৈ অনুপ্ৰাণিত কৰে। বহু ইতিহাসবিদে ক'ব বিচাৰে যে এইখনেই সেই সূৰ্য পাহাৰ যাক চীনা ভ্ৰমণকাৰী হিউৱেন চাঙে কুমাৰ ভাস্কৰ বৰ্মনৰ কালৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰিছে। প্ৰবাদ মতে মহামুনি ব্যাসদেৱে এই পাহাৰত থকা আকাশী গংগাৰ পাৰত বহি আশ্ৰম কৰি দ্বিতীয় এখন কাশীধাম সৃষ্টি কৰাৰ মানসেৰে এই স্থানত 1 লাখ শিৱলিংগ তৈয়াৰ কৰিব বিচাৰিছিল। যদিও এটা শিৱলিংগ কম হোৱাত ইয়াক ব্যাসকাশী ৰূপে পৰিগণিত কৰা হয়। 1.5 কিলোমিটাৰ বিস্তৃত এই অঞ্চলটিৰ নামনি ভাগত আছে সনাতন হিন্দু ধৰ্মৰ শ্ৰী শ্ৰী দ্বাদশমুখী বিষ্ণু মূৰ্তি। এই বিষ্ণু মূৰ্তিটোৱে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দেখুওৱা বিশ্বৰূপ দৰ্শনৰ অনুৰূপ বুলি কোৱা হয়, যাৰ মূৰৰ ওপৰত সৰ্পৰ ফণা আৰু শৰীৰত দীঘল বৰ্ণমালাৰে অলংকৃত। এই মূৰ্তিটোৰ ঠিক তলতে 5টাকৈ মূৰ্তি আছে, যাক হৰিহৰৰ মূৰ্তি বুলি কোৱা হয়। ইয়াৰ লগতে শিৱ মূৰ্তি, মহিষাসুৰ মৰ্দিনী দুৰ্গা মূৰ্তি, গণেশ মূৰ্তি আৰু অৰ্ধনাৰেশ্বৰ মূৰ্তি আদি ভাস্কৰ্য পোৱা যায়। এই অঞ্চলৰ বিভিন্ন স্থানত যোনিপীঠো অৱস্থিত হৈ আছে। শ্ৰী সূৰ্য পাহাৰত প্ৰতি বছৰে মাঘী পূৰ্ণিমাৰ দিনা বিষ্ণু যজ্ঞ আৰু মেলা আয়োজিত কৰা হয়। সেই সময়ত এই মহাপীঠস্থানখনলৈ হাজাৰ হাজাৰ দৰ্শনাৰ্থীৰ আগমন ঘটে। প্ৰবাদ মতে সূৰ্য পাহাৰ ৰামায়ণত বৰ্ণিত হাথালি পাহাৰ বুলিও বহুজনে ক'ব বিচাৰে। হনুমানে লক্ষ্মণৰ চিকিৎসাৰ বাবে বনৌষধি এইখন সূৰ্য পাহাৰৰ পৰা লাভ কৰিছিল বুলি বিশ্বাস কৰে। ইয়াত সূৰ্য পূজাৰ প্ৰচলন থকা অনুসৰি এই তীৰ্থক্ষেত্ৰখন সূৰ্য পাহাৰ নামেৰে বিভূষিত হৈছে। কালিকা পুৰাণৰ মতে অসমৰ 2খন ঠাইত সূৰ্য পূজা আয়োজিত কৰা হৈছিল। তাৰে এখন হৈছে গোৱালপাৰাৰ সূৰ্য পাহাৰ। শ্ৰী সূৰ্য মহাপীঠখনৰ আটাইতকৈ উল্লেখযোগ্য কথাটো হ'ল যে ইয়াত 2টাকৈ পৌৰাণিক মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছে। এই 2টা মন্দিৰ 6ষ্ঠ শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। কিছুমানে ইয়াৰ এটা হিন্দু মন্দিৰ পঞ্চায়তন আৰ্হিত নিৰ্মাণ কৰা হৈছিল বুলি ক'ব খোজে। এই মন্দিৰৰ মুখ্য ভেটিটো মন্দিৰৰ চৌহদৰ পূব দিশত গৰ্ভগৃহৰ লগতে 4টা শাখা মন্দিৰ আছে। শিলৰ দ্বাৰা নিৰ্মিত এই মন্দিৰটোত গৰ্ভগৃহৰ অন্তৰাল আৰু মণ্ডপ আছে। গৰ্ভগৃহত বিষ্ণু সোঁফালে আৰু বাওঁফালে শিৱ আৰু পাৰ্বতী, গণেশ, কাৰ্তিক আৰু শাখা মন্দিৰ থকা বুলি অনুমান কৰা হয়। এই মন্দিৰৰ চৌহদত মহিষাসুৰ মৰ্দিনী দুৰ্গা মূৰ্তি, গণেশ মূৰ্তি আৰু মন্দিৰৰ আমলখা আদি পোৱা গৈছে। ইয়াত অন্যান্য মূৰ্তিৰ লগতে কেইবাটাও টেৰাকোটা বুদ্ধ মূৰ্তি উদ্ধাৰ কৰা হৈছে। ইতিহাসবিদ সৌম্যদীপ দত্তৰ অনুসৰি সূৰ্য পাহাৰত অৱস্থিত শৈল ভাস্কৰ্যসমূহৰ ভিতৰত বৌদ্ধ ধৰ্মৰ স্তূপসমূহেই আটাইতকৈ পুৰণি। ইয়াত সৰু ডাঙৰ মিলাই প্ৰায় 65টা বৌদ্ধ স্তূপ থকাটো এটা তাৎপৰ্যপূৰ্ণ কথা। বহুতো পণ্ডিতে এটা ধাৰণা মনত প্ৰতিষ্ঠা কৰিছিল যে অসমত কোনো যুগতে বৌদ্ধ ধৰ্ম প্ৰবল নাছিল। শ্ৰী সূৰ্য পাহাৰ সেই মন্তব্যৰ যেন এটা উপযুক্ত প্ৰত্যুত্তৰ। ইতিহাসবিদজনে ক'ব খোজে যে এই বৌদ্ধ ধৰ্মস্থানখন সম্ৰাট অশোকৰ বা তাতকৈও পূৰ্বৰ বৌদ্ধসকলৰ পবিত্ৰ স্থান আছিল। ইয়াৰ এটা প্ৰমাণ এইটো যে অশোকৰ সময়লৈকে বৌদ্ধ ধৰ্মত বুদ্ধৰ মূৰ্তিৰ প্ৰচলন হোৱা নাছিল। সেই সময়ত বুদ্ধৰ পূজা স্তূপ, পদচিহ্ন আৰু বোধিবৃক্ষৰ কেন্দ্ৰ কৰি সম্পন্ন কৰা হৈছিল। সেইবাবে এই অঞ্চলত ডাঙৰ ডাঙৰ স্তূপ নিৰ্মাণ কৰা হৈছিল। বৌদ্ধসকলে ভাৰতৰ স্তূপ পৰম্পৰাক অত্যন্ত জনপ্ৰিয় কৰি তুলিছিল। বৌদ্ধ ধৰ্মত 3 প্ৰকাৰৰ স্তূপৰ বৰ্ণনা আছে: শাৰীৰিক, পাৰিভোগিক আৰু উদ্দেশ্যিক। শ্ৰী সূৰ্য পাহাৰত একে শাৰীৰ 3টা শাৰীৰিক স্তূপৰ চাৰিওপিনে কাঠেৰে নিৰ্মিত চৈত্য আছিল বুলি অনুমান কৰা হয়। এই তীৰ্থস্থানখন নাথ যোগীসকলৰো অন্যতম প্ৰধান ধৰ্মস্থান আছিল। নাথসকলে বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্ম একাকাৰ কৰি বিশ্বাস কৰিছিল যে মহাদেৱে বুদ্ধ ৰূপত পৃথিৱীত অৱতীৰ্ণ হৈছিল। মহায়ান বুদ্ধসকলে যেনেদৰে বুদ্ধক অলৌকিক বুদ্ধ হিচাপে গ্ৰহণ কৰিছিল, ঠিক তেনেদৰে নাথসকলেও বুদ্ধক অলৌকিক শিৱৰূপে কল্পনা কৰিছিল। এই পীঠস্থানখনত দক্ষিণ ফালে প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত 200টা গ্ৰেনাইট মিলি এটা প্ৰাকৃতিক গুহা
আছে যাক চেপাশিল নামে জনা যায়। এই গুহাৰ উত্তৰ পিনে 3টা মূৰ্তি আছে, যাৰ 2টা জৈন ধৰ্মৰ বুলি পুৰাতাত্ত্বিকসকলে ঠাৱৰ কৰিছে। তাৰে এটা জৈন তীৰ্থংকৰ ঋষভনাথ আৰু আনটো নেমিনাথ বুলি ঠাৱৰ কৰা হৈছে। এই মহাপীঠখনত থকা জৈন ধৰ্মৰ ভাস্কৰ্য শৈলী 9ম শতিকাৰ বুলি অনুমান কৰা হয়। পাহাৰৰ 400 ফুট ওপৰৰ ধ্যানমগ্ন তীৰ্থংকৰ ঋষভনাথ বহি থকা বেদীত 2টা খাৰগৰু খোদিত হৈ আছে। কম সময়ত শ্ৰীসূৰ্য মহাপীঠ স্থানখনৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি। এই অঞ্চলটোত পুৰাতাত্ত্বিক খনন আৰু গৱেষণা যথেষ্ট পিছ পৰি আছে। গৱেষণা আগবাঢ়িলে হয়তো আমাৰ অসমৰ প্ৰাচীন ইতিহাসৰ বহুতো কথা পোহৰলৈ আহিব আৰু আমাৰ ইতিহাসৰ পটভূমিয়ে হয়তো সলনি হৈ পৰিব। আমাৰ ওচৰতে থকা অঞ্চলবোৰ অৱহেলা কৰি আমি বহুবাৰ দূৰ দূৰণিলৈ ঢাপলি মেলোঁ। আপোনালোকলৈ অনুৰোধ যে এই ধুনীয়া তীৰ্থস্থানখনলৈ গৈ অসমৰ ঐতিহ্যৰ বিষয়ে জানি ধন্য হওক। যিমান পাৰে এই ভূস্বৰ্গখনৰ বিষয়ে মানুহক জনাবলৈ চেষ্টা কৰক, যাতে দেশে বিদেশে আমাৰ ৰাজ্যৰ গৰিমা প্ৰচাৰ হয়। ধন্যবাদ।